Hello, future officers. 6 মে 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। APSC যেহেতু নটিফিকেশ্যন ইতিমধ্যে পাব্লিছ হৈছে, কেৱল মাত্ৰ 99 টকাত ইয়াৰলি কম্পাইলেশ্যন কাৰেণ্ট এফেয়াৰ লাভ কৰিবলৈ সক্ষম হ'ব। যোগাযোগ কৰিবৰ বাবে 7002355399 কল কৰিব পাৰে। কম্পিটিশ্যন কেয়াৰে প্ৰথমবাৰৰ বাবে কেৱল মাত্ৰ 999 টকা প্ৰতি মাহত এটি অনলাইন গাইডেন্স প্ৰগ্ৰেম আপোনালোকৰ বাবে লৈ আনিছে। সবিশেষ জানিবৰ বাবে 7002355399 যোগাযোগ কৰিব পাৰে। তাৰোপৰি কিছু নতুন কণ্টেণ্টেৰে কম্পিটিশ্যন কেয়াৰ আনপ্লাগড আৰু কম্পিটিশ্যন কেয়াৰ প্লাছ নামৰ দুটি চেনেল আমি লঞ্চ কৰিছোঁ। আমাক ছাবস্ক্ৰাইব আৰু ফলো কৰিবলৈ নাপাহৰিব। আহক আজিৰ মোষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ আমি চাওঁ। প্ৰথমে আমি ইণ্ডিয়ান পিত্ত ইয়াৰ ওপৰত আলোচনা কৰিম, তাৰপিছত শ্ল' লৰিজ। তাৰমানে অভাৰঅল চাব গ'লে আজিৰ পেপাৰত দুটা প্ৰজাতিৰ ওপৰতে নিউজ আহিছে। তাৰপিছত আমি কাষ্ট চেঞ্চাছ, যদিও আমি কাষ্ট চেঞ্চাছৰ ওপৰত ইতিমধ্যে এদিন কৰিলোঁ, আজি আমি অলপমান মেইনছ প্ৰস্পেক্টিভত চাম। কাৰণ দিছ টপিক ইজ ভেৰি ইম্পৰ্টেণ্ট। আপোনালোকে এতিয়াতে যদি চাই থয়, ডেফিনেটলি মেইনছ এক্সামৰ সময়লৈকে আপোনালোকৰ সহায় হ'ব। তাৰপিছত আমি পঢ়িম জিনোম এডিটেড ৰাইচৰ কথা আৰু ষ্ট্ৰেটোস্ফেৰিক এয়াৰশ্বিপনো কি হয় আমি চাম। প্ৰথমে ইণ্ডিয়ান পিত্ত নিউজত কেলে আহিছে, কাৰণ পবিতৰা অভয়াৰণ্যত প্ৰথমবাৰৰ বাবে ইণ্ডিয়ান পিত্ত নামৰ এই চৰাইবিধ দেখা পোৱা গৈছে। চাইণ্টিফিক নাম পিত্ত ব্ৰেকিউৰা। কমন নাম বুলি কয় ইণ্ডিয়ান পিত্ত বা নৱৰং বুলিও কোৱা হয়। একদম ধুনীয়া 9টা কালাৰৰ নৱৰং কৈছে ন, 9টা ৰঙৰ সংমিশ্ৰণ দেখা পাব। খুব ধুনীয়া এটি সুন্দৰ এটি চৰাই। বিভিন্ন কালাৰ দেখিছে, ব্লেক আছে, য়েল্লো আছে, লাইট ব্লু আছে, ডাৰ্ক গ্ৰীণ আছে, এই বিভিন্ন ৰং। শ্বৰ্ট টেইল আৰু অকণমান ঠোঁটটো অকণমান জোঙা, হুইচল লাইক কল, মাতটোও খুব মৰম লগা। ক'ত পোৱা যায়? বিশেষকৈ হিমালয়ৰ ওচৰ পাজৰৰ অঞ্চল আৰু চেণ্ট্ৰেল ইণ্ডিয়াতো আমাৰ পোৱা যায়। পবিতৰাৰ বিষয়ে ক'ব গ'লে, এতিয়া পবিতৰাত যিহেতু পোৱাইছে, পবিতৰাৰ বিষয়ে অলপ চাওঁ। পবিতৰাৰ লোকেশ্যন ক'ত? মৰিগাঁও। মৰিগাঁৱত পবিতৰাৰ লোকেশ্যন। পবিতৰাৰ সকলোৱে গম পায় লাৰ্জেষ্ট ডেনচিটি অফ ওৱান হৰ্ণ ৰাইন'চৰাছ। আমাৰ এশিঙীয়া গড়ৰ যদি আমি কনচেনট্ৰেশ্যন আমি যদি চাবলৈ যাওঁ, পপুলেশ্যন বুলি মই কোৱা নাই, পপুলেশ্যন বুলি ক'লে ডেফিনেটলি কাজিৰঙাত এশিঙীয়া গড়ৰ পপুলেশ্যন বেছি, কিন্তু ডেনচেষ্ট মানে আটাইতকৈ বেছি যদি অভাৰঅল কম এৰিয়াত বেছিকৈ থকা আমি ক'ব পাৰোঁ ডেন্সলি পপুলেটেড ওৱান হৰ্ণ ৰাইন'চেৰছ। তাৰোপৰি পবিতৰাত আপোনাৰ চৰাই চিৰিকটিৰ প্ৰজাতিও দেখা পোৱা যায়। এতিয়া ৰিচেণ্টলি ইণ্ডিয়ান পিত্ত বা নৱৰংগ আহিলে। প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এটি আপোনালোকৰ বাবে আগবঢ়াইছোঁ। কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং ইণ্ডিয়ান পিত্ত। It's commonly found in sub-Himalayan belt in central India. It's known for its dull brown plumage and camouflaging ability. The bird is popularly referred as Navrang due to its 9-colored feathers. উত্তৰটি আমাক জনাবলৈ নাপাহৰিব। এইখিনিতে জনাই থওঁ যে CSETৰ ফুল কোৰ্চ এটি লৈ অনা হৈছে কেৱল মাত্ৰ 999 টকাত, য'ত CSETৰ টেষ্ট চিৰিজ লাভ কৰিবলৈ সক্ষম হ'ব একেবাৰে ফ্ৰীতে। যোগাযোগ কৰিবৰ বাবে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটি দিয়া আছে। আগন্তুক APSC পৰীক্ষাৰ বাবে প্ৰিলিমছ টেষ্ট চিৰিজ লৈ অনা হৈছে দুটা মডিউলত। এটা হৈছে 40 টেষ্টৰ মডিউল আৰু এটা 60 টেষ্টৰ মডিউল। সবিশেষ জানিবৰ বাবে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে। ইয়াৰ পিছত আমি আহিছোঁ শ্ল' লৰিজ বা আমি বেংগল শ্ল' লৰিজ বুলিও কওঁ। লখিমপুৰৰ পৰা ৰেস্কিউ কৰা হৈছে আচলতে বেংগল শ্ল' লৰিজ, সেইকাৰণে নিউজত আছিলে। লোকেলি আমি লাজুকী বান্দৰ বুলি কওঁ। ৰাতি ওলাই ষ্ট্ৰেপছাৰহাইন কেটেগৰীত পৰে লাজুকী বান্দৰ। ক'ত পোৱা যায়? বিশেষকৈ ট্ৰপিকেল আৰু চাব ট্ৰপিকেল ৰিজনত পাব। IUCN এনডেঞ্জাৰ্ড, পপুলেশ্যন বিৰাট কম। অলৰেডি লাজুকী খুব কমেই ওলায়। তাৰ উপৰি বৰ্তমান সময়ত কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে, যেনে মানুহে এতিয়া জনসংখ্যা বৃদ্ধি পোৱাৰ ফলত মানুহে গছ বন ইত্যাদি কাটিছে। অভাৰঅল সেই লাজুকী বান্দৰৰ থাকিবলৈ জেগাৰ অভাৱ হৈছে। বহুতে চিকাৰ পৰ্যন্ত কৰে, মানুহৰ সজাগতাও নাই, মানুহে দেখিলে মাৰি পেলাই, এনেধৰণৰ কিছু সমস্যা। যিহেতু দিনত দেখা নাপায়, ৰাতি হঠাৎ ওলাই, কেতিয়াবা যদি দিনত হঠাতে বোলে ওলাই গ'ল, ৰাতি ওলোৱা বস্তু এটা দিনত ওলাই গ'ল, মানুহে চিনিও নাপায় যে লাজুকী বান্দৰ। সেইকাৰণে আমি সংৰক্ষণ কৰাটো খুবেই প্ৰয়োজনীয়। আমি হেবিটেট প্ৰটেকশ্যন কৰিব লাগে।
য'ত থাকে সিহঁতৰ সেই অঞ্চলসমূহ আমি ভালদৰে কনজাৰ্ভ কৰা উচিত মানুহৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগে প্ৰপাৰ মনিটৰ আৰু ৰিচাৰ্চ কৰা উচিত লিগেলি সিহঁতক আমি লিগেল এনফোৰ্সমেন্টত অনা উচিত যাতে কোনোবাই যদি সিহঁতৰ হাৰ্ম কৰে যাতে আইনগতভাৱে মানুহে যাতে শাস্তি ভোগে Prelims practice প্ৰশ্ন এটি The Bengal slow loris belongs to which group of primate? Hominids, strepsirrhines, tarsiers নে Sarcopithecida? উত্তৰটি নিশ্চয় গম পাইছে জনাবলৈ নাপাহৰিব Prelimsৰ বাবে কেৱল যদি টেষ্ট সিৰিজ বিচাৰিছে CSETৰ টেষ্ট সিৰিজ 149 rupeesত লাভ কৰিবলৈ সক্ষম হ'ব যোগাযোগ কৰিবলৈ তলত দিয়া কন্টেক্ট নম্বৰটি দিয়া আছে কম্পিটিশন কেয়াৰে এটি ক্লাছৰুম গাইডেন্স প্ৰগ্ৰাম শিলপুখুৰী চেণ্টাৰত লৈ আনিছে আমি ইয়াক সুপাৰ 30 বেচ বুলিও কওঁ য'ত প্ৰিলিমছ মেইনছ তথা ইণ্টাৰভিউ এটা ওভাৰঅল গাইডেন্স লাভ কৰিবলৈ সক্ষম হ'ব সবিশেষ জানিবৰ বাবে আমাক যোগাযোগ কৰিব পাৰে ইয়াৰ পিছত আমি আগবাঢ়িছো কাষ্ট সেন্সাছৰ ওপৰত এটা খুব সুন্দৰ আৰ্টিকেল আজি অসম ট্ৰিবিউনত আহিছিলে গোটেই দেশজুৰি কাষ্ট সেন্সাছৰ খুব ডিমাণ্ড আহিলে বিশেষকৈ বিহাৰৰ কাষ্ট সাৰ্ভে 2023ত কৰাৰ পিছত হেতু ৰোহিণী কমিশনৰ ৰিপৰ্টে যি কলে এটা কাষ্ট সেন্সাছৰ মূল উদ্দেশ্য কি যাতে আপডেটেড ডেটা যাতে কালেক্ট কৰিব পাৰে বিশেষকৈ যিসকল মাৰ্জিনালাইজড তেওঁলোকক যাতে প্ৰপাৰ ৰিজাৰ্ভেশন যাতে দিব পৰা যায় তাৰ কাৰণে কাষ্ট সেন্সাছ খুবেই প্ৰয়োজনীয় সেই কাৰণে এটা স্লোগান কোৱা হয় जितनी आबादी उतनी हिस्सेदारी মানে জনসংখ্যা যিমান সেই হিচাপত তেওঁলোকে প্ৰপোৰ্শন বা ৰিজাৰ্ভেশন পোৱাটো উচিত বেনিফিট কি বলবে जितनी आबादी उतनी हिस्सेदारी proportional reservation আজি যদি কাষ্ট লোৱাৰ কাষ্ট বা শিডিউল কাষ্টৰ বা ডিপ্ৰাইভ সেকশনৰ পপুলেশন বেছি সেই হিচাপত তেওঁলোকেও ৰিপ্ৰেজেন্টেশন সেই হিচাপত পাব লাগে within একোটা গ্ৰুপৰ মাজতে তেওঁলোকৰ যি অসমতা সেই অসমতাও আমি আইডেন্টিফাই কৰিব পাৰো বিশেষকৈ ওবিসিৰ ক্ষেত্ৰত আজি ওবিসি বুলি ক'লে সকলোৱে পিছপৰা শ্ৰেণী নবুজায় আজিৰ ডেটত চাব গ'লে অকল ওবিসি নহয় এই বস্তুটো শিডিউল কাষ্ট তথা শিডিউল ট্ৰাইবৰ ক্ষেত্ৰতো এপ্লিকেবল কাষ্ট আগৰ দিনৰ মাৰ্জিনালাইজড সেকশন মানে আজিৰ দিনৰ মাৰ্জিনালাইজড সেকশন নবুজায় ইন্ট্ৰা গ্ৰুপ কিছুমান তেওঁলোকৰ মাজত কিছু সেকশন মাৰ্জিনালাইজড থাকে কিছু সেকশন বহু জেনাৰেশন ধৰি কাষ্ট সিস্টেমৰ তেওঁলোকে সুবিধা পাই আহিছে তো এইখিনি আমি আইডেন্টিফাই কৰিবলৈ সক্ষম হ'ম সাব ক্যাটেগৰাইজেশন আমি কৰিব পাৰিম যাতে মাৰ্জিনালাইজড যি একচুয়ালি যি সকল একচুয়ালি ডিজাৰ্ভিং তেওঁলোকে যাতে পায় আৰু হেমতে আমি ৰিজাৰ্ভেশনৰ লিষ্টসমূহ আমি ৰিভাইজ কৰিব যাতে পাৰো সো ওভাৰঅল চাব গলে সোশ্যাল জাস্টিসত ফোকাস কৰা হয় কিন্তু কিছুমান সমস্যা আছে যেনে কাষ্ট সিস্টেম এটো যেটো ডিভিজন এই ডিভিজনটো একদম ৰিজিড হৈ যাব ৰিজিড যেতিয়া হ'ব আমাৰ যি আল্টিমেট গোল আমি এটা ইগ্যালিটেৰিয়ান ক্লাসলেস সোসাইটি আমি বিচাৰি আছিলো যত আমি এনেকুৱা এখন ভাৰতবৰ্ষ গঢ়ি তুলিব খুজো যত কোনো ধৰণৰ অসমতা নাথাকে আজি কাষ্টৰ বেসিছত মানুহে যাতে নিজৰ পৰিচয় নিদিয়ে আমি তেনেকুৱা এখন সমাজ গঢ়ি তুলিবলৈ চেষ্টা কৰিছিলো কিন্তু সেই আমাৰ সপোন সেই সপোন জানো পুৰা হ'ব সেই সপোন জানো আমি পূৰ কৰিব পাৰিম যদি এই দৰে কাষ্ট আজি যদি কম্পাৰ্টমেন্টালাইজেশন যদি চলিয়ে থাকে আমি কাস্টিজমৰ কাষ্ট ৰিজাৰ্ভেশনৰ নামত যদি আমি এনি টাইম মানুহক যদি ইনক্লুড কৰিয়ে থাকো জেনাৰেল ক্যাটেগৰী সকলৰ মাৰ্জিনালাইজেশন হোৱাটো একেবাৰে স্বাভাৱিক কথা এটো এটা বিৰাট নেগেটিভ ইম্পেক্ট পৰিব এণ্ড দিস মাইট লিড টু কেওস এণ্ড কনফ্লিক্টস ইন দা সোসাইটি ইয়াৰ ফলত কি হ'ব ইয়াৰ ফলত আৰু অসমতা বৃদ্ধি পাব ইয়াৰ মাজত মানুহৰ মনত হিংসাৰ ভাৱ বৃদ্ধি পাব তো এনে ধৰণৰ বিভিন্ন কনসাৰ্ন নোহোৱা নহয় কম্পিটিশন কেয়াৰে প্ৰতি শনিবাৰে এটি টেষ্ট কণ্ডাক্ট কৰে কেৱল মাত্ৰ 10 টকাত এই টেষ্ট লাভ কৰিবলৈ সক্ষম হ'ব সবিশেষ জানিবৰ বাবে তলত দিয়া কন্টেক্ট নম্বৰটিত যোগাযোগ কৰিব পাৰে ইয়াৰ পিছৰ নিউজলৈ আমি আগবাঢ়িছো জিনোম এডিটেড ৰাইচ ইণ্ডিয়াৰ পৃথিৱীৰ ৱৰ্ল্ডৰ প্ৰথম জিনোম এডিটেড ৰাইচ ভেৰাইটি DRR ধন 100 আৰু যাক আমি কমলা বুলি নামকৰণ কৰিছো আৰু পুসা DST ৰাইচ 1 ডেভেলপ কৰিছে আইকাৰে ডেভেলপ কৰিছে কোনে ডেভেলপ কৰিছে আইকাৰ কিহেৰে CRISPR Cas9 টেকনলজিৰে ডেভেলপ কৰিছে DRR ধন 10 আইকাৰ IRR হায়দৰাবাদত ডেভেলপ কৰিছে ফিচাৰ কি production বেছি 19% more yield সোনকালে ম্যাচিউৰ হয় প্ৰডাকশনও বেছি ঠিক হেদৰে পুসা DST ৰাইচ পুসা
আইকাৰৰ যেটো পুসা সেন্টাৰ নিউ দিল্লীত তাতে ডেভেলপ কৰিছে ইয়াৰ ফিচাৰ কি ড্ৰট টলাৰেন্স আজি কেনেবাকে ড্ৰট লাইক সিচুৱেশন যদি আহে ফুকান খৰাং বতৰত যাতে এই ধানৰ প্ৰজাতি যাতে জীৱিত অৱস্থাত থাকিব পাৰে along with more production এয়াই হৈছে পুসা ডিএসটি ৰাইচৰ মেইন ফিচাৰ ওভাৰঅল কব গলে আমি যেহেতু জিনোম এডিটিংৰ কথা কৈছো জিনোম এডিটিং মানে কি যিবোৰ জিন সেই জিনবোৰ এডিট কৰা হয় জিন এডিট কৰা মানে আপুনি অলাগতিয়াল জিন হয়তো ৰিমুভ কৰিছে কিবা লাগতিয়াল জিন হয়তো আপুনি আনি পেলাই ইন্ট্ৰোডিউস কৰিছে ইয়াকে আমি জিনোম এডিটিং বুলি কওঁ জিনোম এডিটিং বুলি কলে সদায় CRISPR-Cas9 খুবেই ইম্পৰ্টেন্ট CRISPR-Cas9ৰ বাবে 2020 চনত নোবেল পুৰস্কাৰ কেমিষ্ট্ৰিত নোবেল পুৰস্কাৰো লাভ কৰিছিলে CRISPR-Cas9ৰ বাবে তো CRISPR-Cas9 ইজ আ স্পেশাল টেকনিক অফ জিনোম এডিটিং যাৰ দ্বাৰা বৰ্তমান অকল উদ্ভিদ প্ৰজাতিতেই নহয় বিভিন্ন ক্ষেত্ৰত আজিৰ ডেটত আমি CRISPR-Cas9ৰ মাধ্যমেৰে কৰ্কট ৰোগ পৰ্যন্ত নিৰাময় কৰিবলৈ সক্ষম হৈছো কিছু পৰিমাণে হলেও Consider the following statements. India has launched its first genome-edited rice varieties. এটাৰ নাম হৈছে DRR-Dhan 100, যাক কমলা নামকৰণ কৰা হৈছে আৰু পুসা DST Rice 1. Developed by ICAR using CRISPR-Cas9 technology, DRR-Dhan 100 gives 19% more yield, matures about 20 days earlier. এই তিনিওটা ষ্টেটমেণ্টৰ ভিতৰত শুদ্ধ উত্তৰ আপোনালোকে জনাবলৈ নাপাহৰিব আৰু আজিৰ শেষৰটো নিউজলৈ আমি আগবাঢ়িছো শেষৰটো নিউজ হৈছে Stratospheric Airship. Stratospheric Airship বুলি কলে ভাৰতে প্ৰথমটো Stratospheric Airship platform successfully conduct কৰিছে DRDO ডেভেলপ কৰিছিলে প্ৰায় 17 কিলোমিটাৰ অল্টিটিউড যাবলে পাৰিছে কি হয় এখন এয়াৰশিপ উৰণীয়া জাহাজ 17 কিলোমিটাৰ অল্টিটিউডলৈ যাব পাৰে পাতল বিৰাট পাতল ডেভেলপ কোনে কৰিছে Aerial Delivery Research and Development Establishment আগ্ৰাত আছে DRDOৰ আন্ডাৰত ওভাৰঅল এয়াৰবৰ্ন অপাৰেশনৰ কাৰণে খুবেই ইম্পৰ্টেন্ট সাৰ্ভিলেন্স কৰি থাকিব পাৰিব স্বাস্থিতা কৰি থাকিব পাৰিব অবজাৰভেশনৰ কাৰণে স্ট্ৰেটোস্ফেৰিক এয়াৰশিপ ইজ ইম্পৰ্টেন্ট অৰ্থাৎ আমি এক কথাত ক'ব গলে ইয়াক আমি স্ট্ৰেটোস্ফেৰিক লেভেলৰ লৈকে আমি লৈ যাব পাৰো আপোনালোকে নিশ্চয় এটমস্ফিয়াৰৰ লেভেল সমূহ জানে ট্ৰপোস্ফিয়াৰ স্ট্ৰেটোস্ফিয়াৰ হয়নে স্ট্ৰেটোস্ফিয়াৰৰ লৈকে এই উৰাজাহাজখন যাব পাৰে কালিৰ প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্নসমূহ আমি চাওঁ আহক Under the PM Surya Ghar Muft Bijli Yojana, which of the following statements is or are correct regarding the benefits provided to Residential Welfare Association and Group Housing Society? প্ৰথমটো হৈছে তেওঁলোকে Central Financial Assistance পাই প্ৰতি কিলোৱাটত 11800 টকা কৈ maximum 500 কিলোৱাটৰ লৈকে এটো আমি কালি পঢ়িছিলো শুদ্ধ উত্তৰ তাৰ পিছত solar power generated can only be used for residential flat not for common facility হ'ব পাৰে জানো বৰ্তমান আমি solar power আমি বিভিন্ন ক্ষেত্ৰত অকল ৰেসিডেন্সিয়ালৰ বাবে নহয় আমি বিভিন্ন অন্যান্য আপুনি লিফটৰ বাবে ব্যৱহাৰ কৰিব পাৰে বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰে হয়নে তো ডেফিনেটলি দিস ইজ ৰং মোস্ট ৰং তো দুই যত আছে কাটি দিলে আমাৰ শুদ্ধ উত্তৰ আসলতে উলায়ে যায় 1 and 3 শুদ্ধ বুলি আমি গমেই পাই গলো যিখিনি এক্সেস আপোনাৰ ঘৰত যদি সাৰপ্লাস বা এক্সট্ৰা ইলেক্ট্ৰিসিটি প্ৰডিউস হৈছে হেয়া আপুনি লোকেল ডিসকম আমাৰ অসমৰ ক্ষেত্ৰত হলে আমি এপিডিসিএলক বিক্ৰী কৰিব পাৰো যাৰ দ্বাৰা আমাৰো ৰেভিনিউ জেনাৰেট হয় হেয়াও শুদ্ধ ইয়াৰ পিছত আৰ্কিওলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়াৰ ওপৰত প্ৰশ্ন এটি আছিল ASI is responsible for archaeological research protection preservation and conservation of India's cultural heritage definitely Alexander Cunningham 1861 ত প্ৰতিষ্ঠা কৰে এটো শুদ্ধ লোগো ইনস্পায়াৰ কৰ পৰা হৈছে সঞ্চি স্তূপাৰ পৰা ইনস্পায়াৰ হৈছে ইয়াও শুদ্ধ কালি আমি পঢ়িছিলো তিনিটা ষ্টেটমেন্ট শুদ্ধ এয়াই আছিল আজিৰ সবিশেষ কিবা এনকুৱাৰী থাকিলে ইয়াত যোগাযোগ কৰিবলৈ নাপাহৰিব ইয়াকে কৈ ধন্যবাদ জয় আই অসম